ৰঙীয়া চহৰৰ ঐ ধুনীয়া ছোৱালীজনী তোৰ দুচকুৰ নীলাত স্তব্ধ হৈ পৰে সেই বুলি কি খবৰ আশা কৰোঁ সকলোৰে ভাল আগত এটা নতুন ভ্লগত মানে নহয় এপিছ'ড 2 হয় গতিকে সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ আগৰ যোনটো ভ্লগ বা এপিছ'ড আছিলে এপিছ'ড 1 ৰঙীয়া এছেনৰি নৱগত আদৰণি সভা সেইটো সকলোৱে মৰম দিছে গতিকে সকলোকে থেংক ইউ আৰু যোনে যোনে এতিয়ালৈ চোৱা নাই সেই এপিছ'ডটো চাবা এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো থাকিব আৰু এইটো এপিছ'ড 2 হয় গতিকে সকলোৱে চাবা আৰু এইটো শেষ এপিছ'ড হয় দেই ইয়াৰ পিছত আৰু এপিছ'ড নাই এইটোৱেই ছিৰিজ শেষ ইয়াতে গতিকে সকলোকে থেংক ইউ আৰু যদি এইটো ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু লগৰজনলৈ শ্বেয়াৰ কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা কেনেকুৱা হৈছে গতিকে এপিছ'ডটো চোৱা চাৰ্লিছ তালুকদাৰ ধন্যবাদ
মনৰে কইনা এৰি গুচি গলিব বাজুটো কৰিব কি নমস্কাৰ মই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছেকেণ্ড ইয়াৰৰ কলা শাখাৰ ছাত্ৰ সমুজ্জ্বল ডেকা আজি মই নৱাগত আদৰণীয় সভাৰ এই পবিত্ৰখনত মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ আৰু কবিতাটিৰ শিৰোনামা হৈছে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় 1937 চনত স্থাপন হ'ল শিক্ষাৰ্থী বহু আহিল আৰু বহু গ'ল আছে ভৱিষ্যত এটি বৃহৎ পুখুৰী বিদ্যালয়ৰ চৌপাশ ই আছে আগৰি আৰু আছে এটি পুথিভঁৰাল যাক পৰিলে বিচাৰি পায় জ্ঞানৰ ভঁৰাল ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হয় এই নিকেতনত উপযুক্ত শিক্ষা লৈ উত্তম মানুহ হৈ চলিবলৈ সমাজত অলাগতীয়াল কথা হিংসা ঠাট্টা আদি দিব লাগিব জীৱন ভাল এইবোৰ নকৰিলে বৰ্জন মানুহৰ জীৱন হ'ব বৰবাদ বহু ডাক্তৰ ইঞ্জিনিয়াৰ হ'ল ৰঙিয়া হায়াৰ ছেকেণ্ডাৰীৰ পৰা এজন উত্তম মানুহ হ'বলৈ শিক্ষাৰ্থী হ'ব লাগে ভালদৰে পঢ়া শুনা কৰা ধন্যবাদ আৰম্ভ কৰি দিও দিয়া গীতৰ কথা ভাইটো তুমি আৰম্ভ পিছে আমাৰ মনোযোগ কিতাপৰ ওপৰত নাছিলতো কিতাপৰ ওপৰত নাছিল যদি ক'ত আছিল তাৰ মনোযোগ আছিল মোৰ ওপৰত মোৰ মনোযোগ আছিল তাৰ ওপৰত হয় নেকি তোমালোকে তাৰ মানে চকুটি মাৰামাৰি কৰিছিলা গোটেই গাঁওখনক একগোট কৰাই মই আৰু ভৱিষ্যতলৈ এনেকুৱা নকৰিবলৈ মোক 10 বাৰ কাণত দেৰি হৈ যাব পূজা ভাগা কৰিছে তাৰপিছত ইমান নিৰ্দান সমাজ এই সমাজত চলাই টানা বাৰু এইগিলা বাদ দিয়া তুমি কিমান গালি পৰিছ মই তৃতীয় পাছ হেল্ল' টানি তুৰি মেট্ৰিক বা বেলেগ দে বেলেগে বাৰু মিত্ৰ তুমিতো বহুত পঢ়িছা মই এইখন মঞ্চতে মাতিম প্ৰথমতে এটি কবিতা লিখিছিলোঁ বয়জৰ ধুনীয়া ছোৱালীজনী তেতিয়া ৰঙিয়াত ল'ৰাবিলাকে লগ পাই কৈছিল কেৱল বৌজতে ধুনীয়া ছোৱালী আছে নেকি তাৰপিছত মই লিখিলোঁ ৰঙিয়া চহৰৰ ধুনীয়া ল'ৰাজন এতিয়া ছোৱালীবোৰে সোধে কেৱল ৰঙিয়া চহৰত ধুনীয়া ল'ৰাই আছে নেকি ছোৱালীওতো বহুত আছে সেইকাৰণে ধুনীয়া ছোৱালীজনী ৰঙিয়া চহৰৰ ঐ ধুনীয়া ছোৱালীজনী তোৰ দুচকুৰ নীলাত স্তব্ধ হৈ পৰে ৰঙিয়াৰ প্ৰতিটো আবেলি তোৰ দুপাত্তাৰ বা লাগি উঠলি উঠে ৰঙিয়াৰ প্ৰতিটো গধূলি ৰঙিয়া চহৰৰ ঐ ধুনীয়া ছোৱালীজনী তোৰ আগমনত ভিৰ বাঢ়ে RC নাইবা বয়জৰ পদূলি চিটি কাৰ্ড নাইবা বাজাৰ ইণ্ডিয়াৰ গেলাৰী ৰঙিয়া চহৰৰ ঐ ধুনীয়া ছোৱালীজনী তোৰ আগমনত প্ৰতিযোগিতা চলে ফুটপাথৰ ৰমিঅ' কিম্বা Siriva
অসমীয়া জাতিৰ সন্মানৰ প্ৰতীক এটি জাপি আগবঢ়াব খুজিছোঁ আমাৰ শ্ৰদ্ধাৰ এখনি শৰাই আৰু গ্ৰন্থৰ এক টুকুৰা আমি সন্মানীয় কলিতাদেৱক অতি মুখ্য অতিথিৰ আসন অলংকৃত কৰাৰ কাৰণে বঁটা সভাৰ তৰফৰ পৰা এখনি ফুৰাম গামোচাৰে আমি সম্বৰ্ধনা যাচিবলৈ ওলাইছোঁ এয়া আমাৰ মাজত শ্ৰীযুত প্ৰমোদ বড়োদেৱ আমি তেখেতলৈ আগবঢ়াইছোঁ অসমীয়া জাতিৰ সন্মানৰ প্ৰতীক জাপি এটা আগবঢ়াইছোঁ আমাৰ শ্ৰদ্ধাৰ এখনি শৰাই আৰু জ্ঞানৰ ভাণ্ডাৰ গ্ৰন্থৰ এটি ক্ষুদ্ৰতম টোপোলা আমি সন্মানীয় বড়োদেৱক মুখ্য অতিথিৰ আসন অলংকৃত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ আমাৰ মাজতে উপস্থিত আছে আমাৰ বিদ্যালয় পৰিচালনাৰ সভাপতি মাননীয় চৌধুৰীদেৱ তেখেতক আমি এখন গামোচাৰে আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আমাৰ সুখে দুখে তেখেত আমাৰ কাষতে থাকে তেখেতলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই দিবলৈ আমি মুখ্য অতিথিৰ ভাষণ প্ৰমোদ বড়োদেৱক দিয়াৰ কাৰণে আহ্বান জনাইছোঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱগত আদৰণি সভাত উপস্থিত হোৱা আমাৰ স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী আৰু অসমৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া এই বিদ্যালয়ৰ পৰিচালনা কমিটিৰ অধ্যক্ষ ডাঙৰীয়া বিদ্যালয়ৰ অধ্যাপক ডাঙৰীয়া উপস্থিত অতিথিবৃন্দ সন্মানীয় শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই সভাত উপস্থিত সকলো ছাত্ৰ ছাত্ৰীলৈ মই মোৰ হিয়া ভৰা মৰম মই যাচিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইখন বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে জীৱনত সফল হ'ব পাৰে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ পুৰণি কামৰূপ জিলা আৰু বৰ্তমানৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় অতিকৈ পুৰণি এখন বিদ্যালয় এই বিদ্যালয় আৰম্ভণিৰ পৰাই আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষাদান কৰি আহিছে আৰু আজি এইখন বিদ্যালয়ত যি কলিতা ডাঙৰীয়া অধ্যক্ষ হিচাপে দায়িত্ব লৈছে তেখেতে মই বুজি পোৱাত যিটো সায়েন্স অফ টিচিং যেটো পেডাগজি বুলি কয় আমাৰ শিক্ষা দান কৰা আৰু শিক্ষা গ্ৰহণ কৰা যেটো প্ৰসেস এটো খুব ভালকে বুজি পোৱা এজন ব্যক্তি আৰু এনেকৈ লগা হয় আমি দেখিছো যে এটা বিদ্যালয়তে পঢ়িছে এজন ছাত্ৰ ষ্টেণ্ড কৰিছে ষ্টাৰ কৰিছে আনজন ছাত্ৰ বা ছাত্ৰী বহুত বেয়া ৰিজাল্ট হৈছে একে শিক্ষকে পঢ়াইছে একে কিতাপে পঢ়িছে একে খাদ্যই খাইছে কিন্তু এজনে ভাল ৰিজাল্ট কৰিছে আনজনে বেয়া ৰিজাল্ট কৰিছে এইটো কাৰণটো কি শিৱ খেৰা বুলি এজন মানুহে কিতাপ এখন লিখিছে ইউ কেন উইন আৰু সেই কিতাপত লিখে তেখেতসকলৰ কাৰণে সময়টো বহুত ইম্পৰ্টেণ্ট 22 বছৰলৈকে যিসকলে ভালকে পঢ়া শুনা কৰে 22 বছৰতে নিজৰ কেৰিয়াৰত সফল হ'ব পাৰে ইয়াৰ পিছৰ সময় কিন্তু বহুত জটিল সময় এই কাৰণে আমি এইখিনি সময়টো ভালকে ব্যৱহাৰ কৰিব লাগে মই এইটো অনুৰোধ কৰিছো মই শিক্ষকসকলে নিজৰ দায়িত্ব পালন কৰি আছে
তথাপিতো মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি টেক্সট বুক পঢ়াৰ লগতে ছাত্ৰ ছাত্ৰীক অলপ কাউন্সেলিং কৰিব লাগে বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো মানে ডিচিশ্যন ল'ব নোৱাৰে আৰু এই ক্ষেত্ৰত অভিভাৱকসকলক বহুতে সহায় কৰিব নোৱাৰে যিসকল অভিভাৱক জানা বুজা নহয় সেইকাৰণে আমাৰ অঞ্চলত তাহানিৰ প্ৰায় শিক্ষকসকলৰ ওপৰতে আমাৰ অভিভাৱকসকলে সৰ্বস্ব এৰি দিয়ে আৰু এই ক্ষেত্ৰত শিক্ষকসকলে যদি অলপ দায়িত্ব ল'ব নোৱাৰে তো ল'ৰা ছোৱালীয়ে নিজৰ জীৱনৰ কেৰিয়াৰ বাছনি কৰাত বহুত কষ্ট হয় এইকাৰণে টিচাৰসকলক ফ্ৰেণ্ড ফিলচফাৰ আৰু গাইড বুলি কোৱা হৈছে এইখিনি আপোনালোকে দায়িত্ব পালন কৰিছে কিন্তু মই আকৌ অনুৰোধ কৰিছোঁ মই এইখন বিদ্যালয়ৰ সকলো সফল কামনা কৰিছোঁ আমাৰ বিধায়ক ডাঙৰীয়া আছে তেখেতে ভালকৈ আপোনালোকৰ আগত আৰু বহুত কথা শ্বেয়াৰ কৰিব মই ক্ষমা বিচাৰিছোঁ মই দীঘলীয়া সময় থাকিব নোৱাৰিম বিশেষ কাৰণত এইকাৰণে ক্ষমা বিচাৰিছোঁ নিশ্চয় পিছত আকৌ এইখন বিদ্যালয়লৈ আহিম আৰু মোক অধ্যক্ষ ডাঙৰীয়াই এটা দায়িত্ব দিছিলে কেইদিনমান আগত যে ইয়াত এটা ষ্টেজ নিৰ্মাণ কৰিব লাগে আৰু আৰ্ট ফিলিং কৰি দিব লাগে তো মই এই বছৰতে ষ্টেজ আৰু আৰ্ট ফিলিঙৰ কামটো কৰি দিম আপোনালোকক মই এইটো কথা দিছোঁ আৰু চিন্তা কৰিব নালাগে ইতিমধ্যে আপোনালোকে ৰঙিয়াখন কেনেকুৱা লাগিছে আগৰ ৰঙিয়া আৰু এতিয়াৰ ৰঙিয়া মই আজি